টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত এটা দুখৰ খবৰ দিব বিচাৰিছো কিয়নো আগষ্ট মাহত লাভ নকৰে অৰুণোদয় ধন কিন্তু চিন্তা নকৰিব সেপ্টেম্বৰ মাহত লাভ কৰিব অৰুণোদয় ধন আগষ্ট মাহৰ পৰিৱৰ্তে এইবাৰ সেপ্টেম্বৰ মাহত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে প্ৰকাশ কৰিছে লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা দুখ খবৰ কিয়নো এইবাৰ আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাই আগষ্ট মাহৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব সেপ্টেম্বৰ মাহত প্ৰতি গৰাকী লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ 17 সেপ্টেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনিৰ 3.0 এই আঁচনিৰ বাবে 40 লাখ হিতাধিকাৰীক সাঙুৰি ল'ব চৰকাৰে ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে বৃহৎ ঘোষণা কৰিছে 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা পোৰ্টেল যেটো পোৰ্টেলৰ জৰিয়তে অভিযোগ দিব পাৰিব কিবা অভাৱ অভিযোগ থাকিলে দিব পাৰিব এই পোৰ্টেলৰ জৰিয়তে গতিকে মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰিছে যে আগষ্ট মাহত যে অৰুণোদয় আঁচনিৰ ধন লাভৰ কথা আছিল কিন্তু এইবাৰ আগষ্ট মাহত সেই ধন লাভ নকৰে কিন্তু চিন্তা নকৰিব কিয়নো আগষ্ট মাহতহে সেই ধন লাভ নকৰে আগষ্ট মাহৰ পৰিৱৰ্তে কিন্তু সেপ্টেম্বৰ মাহতেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন কিয়নো সেপ্টেম্বৰ মাহৰ যি 17 তাৰিখ সেই 17 তাৰিখে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 আৰু এই 3.0 জৰিয়তে প্ৰতি গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় আঁচনিৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা পোৰ্টেল যিটো পোৰ্টেলৰ জৰিয়তে যিসকল হিতাধিকাৰী আছে যিসকল মহিলা হিতাধিকাৰী আছে সেই সকলে নিজৰ অভাৱ অভিযোগ থাকিলে এই পোৰ্টেলৰ জৰিয়তে দিব পাৰিব কোনো ধন লাভ নকৰিলে কোনো মহিলাই যদি ধন লাভ নকৰে অথবা যিকোনো সমস্যা হলে যিয়েই সমস্যা নহওক কিয় আপোনালোকে দিব পাৰিব অভিযোগ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া বৃহৎ ঘোষণা কৰিছে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে গতিকে মন দিয়ক কিয়নো যিসকলে ভাবি আছিল আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি আগষ্ট মাহত কিন্তু ধন লাভ নকৰে কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাই আগষ্ট মাহতহে এই ধন লাভ নকৰে কিন্তু আগষ্ট মাহৰ পৰিৱৰ্তে সেপ্টেম্বৰ মাহতে প্ৰতি গৰাকী মহিলা হিতাধিকাৰীৰ একাউণ্টে সোমাব ধন অৰুণোদয় আঁচনিৰ যিসকল প্ৰকৃত হিতাধিকাৰী আছে সেই সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই ধন ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু যদিহে কোনো অযোগ্য হিতাধিকাৰীৰ একাউণ্টত এই ধন প্ৰৱেশ কৰে তেন্তে সেই ধন কিন্তু উভতাইও দিব লাগিব কোনো অযোগ্য হিতাধিকাৰীৰ বাবে কোনো অযোগ্য লোকৰ বাবে এই ধন নহয় যোগ্য হিতাধিকাৰীৰ বাবেহে এই বিশেষ আঁচনি মুকলি কৰা হৈছে আৰু সেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনি 3.0 মুকলি হ'ব আৰু লগে লগে এটা পোৰ্টেল মুকলি কৰা হ'ব যিটোৰ জৰিয়তে যিকোনো অভাৱ অভিযোগৰ বিষয়ে উল্লেখ কৰিব পাৰিব মহিলাসকলে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত এটা অতিকৈ ডাঙৰ খবৰ ভালদৰে মন দিয়ক যিসকলে ভাবি আছিল আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি অৰুণোদয় আঁচনিৰ ধন আগষ্ট মাহত লাভ নকৰে কিন্তু এয়া নহয় যে আপোনালোকে ধন নাপাব আগষ্ট মাহতহে এই ধন লাভ নকৰিব কিন্তু আগষ্ট মাহৰ পৰিৱৰ্তে এই ধন লাভ কৰিব সেপ্টেম্বৰ মাহত আৰু সেপ্টেম্বৰ মাহত যেহেতু অৰুণোদয় আঁচনি 3.0 মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 1.0 2.0 পাছতে এইবাৰ অৰুণোদয় আঁচনি মুকলি হ'ব 3.0 গতিকে এই যে 3.0 আঁচনি সেই আঁচনিৰ লগে লগে সেই আঁচনিৰ পাছতে ইতিমধ্যে প্ৰতি গৰাকী মহিলাৰ একাউণ্টে ধন জমা হ'ব গতিকে আপোনাৰ একাউণ্টটো এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত যদিহে আপুনি এগৰাকী যোগ্য হিতাধিকাৰী হয় সেপ্টেম্বৰ মাহত আপোনাৰ একাউণ্টত সোমাব ধন আৰু ইতিমধ্যে 40 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই যে অৰুণোদয় আঁচনি
এই অৰুণোদয় আঁচনিৰ ধন প্ৰতিগৰাকী লোকে লাভ কৰিব যিসকল প্ৰকৃত হিতাধিকাৰী আৰু 40 লাখ হিতাধিকাৰীক এই আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হ'ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা আৰু 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি এনেদৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু অৰুণোদয়ৰ বাবে মুকলি কৰা হ'ব এটা বিশেষ পৰ্টেল অভাৱ অভিযোগ দিবৰ বাবে এটা পৰ্টেল মুকলি কৰা হ'ব গতিকে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে এয়া এক ডাঙৰ খবৰ যদিও এটা দুখৰ খবৰ যে আগষ্ট মাহত লাভ নকৰে এই ধন কিন্তু চিন্তা নকৰিব আগষ্ট মাহৰ পৰিৱৰ্তে সেপ্টেম্বৰ মাহতে লাভ কৰিব এই ধন প্ৰতিগৰাকী লোকৰ বাবে এক ডাঙৰ খবৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এয়া এক ডাঙৰ খবৰ গতিকে চিন্তাৰ কোনো কাৰণ নাই ৰাজ্যৰ যেহেতু লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ইতিমধ্যে এয়া ডাঙৰ ঘোষণা কৰিছে আৰু ধন প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ একাউণ্টে সোমাব যেহেতু অৰুণোদয় আঁচনি 3.0 ইতিমধ্যে মুকলি কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগে লগে এটা পৰ্টেল মুকলি কৰা হ'ব এটা বিশেষ পৰ্টেল মুকলি কৰা হ'ব যি পৰ্টেলৰ জৰিয়তে সকলো যিসকল মহিলা যদি ধন লাভ নকৰে অথবা যিকোনো সমস্যা হয় তেন্তে দিব পাৰিব লগে লগে অভিযোগ ইতিমধ্যে অভাৱ অভিযোগৰ বাবে এই বিশেষ পৰ্টেলটো মুকলি কৰা হৈছে আৰু 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ জৰিয়তে ধন ইতিমধ্যে 40 লাখ পৰিয়ালক সামৰি লোৱা হৈছে 40 লাখ পৰিয়ালক সাঙুৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি এনেদৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা